ৰাইজে জনগণে ন্যায় বিচাৰিছে, আন্দোলন কৰিছে, আন্দোলন কৰিবলৈ যাওঁতে বাধা দিছে। বাধা কিয়? জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে জনগণক বাধা দিব, ভয় ভাবুকি খুৱাব, ঘৰত সোমাই মাৰপিট কৰিব, ভয় খুৱাব, ৰঙা চকু দেখুৱাব। এইটো সহ্য কৰা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা মানুহক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে, তেওঁৰ গৃহ বিভাগে, তেওঁৰ পুলিচ আৰু তেওঁৰ SP DCয়ে মাতি মাতি বনচাইন কৰি ল'ব, আৰে তাৰমানে কি এই মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াটোক আপোনালোকে সহযোগিতা কৰিব খোজা নাই নেকি? গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ, মুখ্যমন্ত্ৰীক ক'ব কৈছোঁ, ন্যায় আমাক লাগিব। গণ আন্দোলন কৰিবলৈ যোৱা কোনোবা মানুহক হাত নিদিব, বাধা নিদিব। স্বতঃস্ফূৰ্ত অসমৰ জনগণৰ হৃদয়ৰ পৰা হোৱা এই সংগ্ৰাম। আৰু ময়ো জাতীয় জনগোষ্ঠীয় দল সংগঠন, জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা, সকলোৱে মৰম দিয়া প্ৰতিগৰাকী মানুহ, সকলোৱে ন্যায় বিচাৰি আহক। সকলোৱে ন্যায় বিচৰাৰ অধিকাৰ আছে, মোৰো আছে, আপোনাৰো আছে, দেশবাসীৰো আছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিগৰাকী জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী মানুহৰ সেই অধিকাৰ আছে। আৰু প্ৰত্যেকেই ইয়াৰ উত্তৰ বিচাৰিব। আৰু কোনোবাই যদি এই কথাত কিবা কাৰণত গণ্ডগোল কৰে, দুতলীয়া চৰিত্ৰ যদি লয়, নিশ্চিতভাৱে ইয়াৰ প্ৰতিফল পদে পদে পাব। কোনেও ক্ষমা নকৰিব। পুণ্যাত্মায়ো, জুবিনদাৰ পুণ্যাত্মায়ো ক্ষমা নকৰিব আৰু জনগণেও ক্ষমা নকৰিব, এই কথা নিশ্চিত। CBI তদন্ত হ'ব লাগে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত। সেই কামটো আজিলৈকে চৰকাৰে কোৱা নাই। কৈছে SITয়ে যদি যথোপযুক্ত প্ৰমাণ নাপায় বা সক্ষম নহয় ন্যায় দিবলৈ, তেতিয়াহে কৰিব। তাৰমানে তেতিয়াহে কৰিলে, তেতিয়ালৈকে এইসকল ব্যক্তিক আজিলৈকে সাক্ষ্য লোৱা নাই, আজিলৈকে তেওঁলোকৰ মোবাইলটো তেওঁলোকে একো কৰা নাই। আনকি আমাৰ অসমৰে এগৰাকী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী থকাৰ পাছতো ছিংগাপুৰ চৰকাৰৰ লগত সেই সম্পৰ্কত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি কৈছোঁ যে আপোনালোকে SIT বা CID কৰি আছে, কৰি থাকিলেও আপোনালোকৰ ওচৰত কিছুমান ভাৰতবৰ্ষৰ যিটো ন্যায় সংহিতা বুলি কয়, ভাৰতীয় নাগৰিকৰ সুৰক্ষা সংহিতা, ন্যায় সংহিতাই কিছুমান সুবিধা দিছে। বিদেশৰ মাটিত যেতিয়া কোনোবা এটা ঘটনা সংঘটিত হয়, অপৰাধ যেতিয়া সংঘটিত হয়, তাক সেই তদন্ত প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িব সেই সম্পৰ্কে ভাৰতবৰ্ষৰ নাগৰিক সুৰক্ষা সংহিতা, ন্যায় সংহিতাই তাক অতি স্পষ্টভাৱে নিৰ্দেশনা দিছে। তাৰমানে তদন্ত আৰম্ভ কৰাৰ লগে লগে আৰক্ষীয়ে স্থানীয় আদালতৰ জৰিয়তে সেই দেশৰ আদালত, তাৰমানে ছিংগাপুৰৰ দেশৰ আদালতলৈ এখন আনুষ্ঠানিক পত্ৰ লিখিব লাগে। সেই পত্ৰখনক আইনৰ ভাষাত লেটাৰ ৰেগটৰী বুলি কয়, লেটাৰ ৰেগটৰী বুলি কয়। গতিকে সেই পত্ৰখনৰ জৰিয়তে আমাৰ দেশৰ আদালতে সেই দেশৰ আদালতক এই বুলি অনুৰোধ জনাব লাগে যে আপোনালোকৰ দেশৰ উক্ত অপৰাধৰ লগত জড়িত অমুক অমুক ব্যক্তি, কোনোবা অভিযুক্ত হ'ব পাৰে, কোনোবা সাক্ষী হ'ব পাৰে, তেওঁলোকৰ বক্তব্য গ্ৰহণ কৰক, তেওঁলোকৰ ষ্টেটমেণ্ট গ্ৰহণ কৰক। এইটো লেটাৰ ৰেগটৰীয়ে কৈছে যে আপোনালোকৰ দেশৰ উক্ত অপৰাধৰ লগত জড়িত অমুক অমুক ব্যক্তি অভিযুক্তও হ'ব পাৰে বা সাক্ষীও হ'ব পাৰে, তেওঁলোকৰ বক্তব্য গ্ৰহণ কৰক, তেওঁলোকৰ ষ্টেটমেণ্ট গ্ৰহণ কৰক। এইটো ভাৰতবৰ্ষৰ ন্যায় সংহিতাই কৈছে। আৰু সেই দেশৰ আদালতে উক্ত বক্তব্য ন্যায়াধীশৰ সন্মুখত যেতিয়াই গ্ৰহণ কৰিলে আমাৰ দেশৰ সংশ্লিষ্ট আদালতলৈ প্ৰেৰণ কৰিব। প্ৰেৰণ কৰাৰ পাছত সেই ষ্টেটমেণ্ট যিটো হ'ব, সেইটো আদালতৰ বিচাৰ প্ৰক্ৰিয়া যেতিয়া চলিব, সেইটো ন্যায়িকভাৱে গ্ৰহণযোগ্য হ'ব। এই নিয়মটোতো আজিলৈকে কৰা নাই, এই কামটো কেতিয়াও চৰকাৰে কৰা নাই। কিন্তু অসম আৰক্ষী CIDয়ে এই আনুষ্ঠানিকতা কেতিয়াও আজিলৈকে কৰা নাই। কিন্তু আচৰিত হ'ব যে এই কামটোতো কৰা নাই, বাকী প্ৰয়োজনীয় ইয়াত কাম কাজ যাক মাতি আনিব লাগে, যিসকলে সংবাদ মেলত নিৰ্বিঘ্নে কোনো ধৰণৰ বাধা নোহোৱাকৈ সংবাদ মেল আয়োজন কৰিছে, বক্তব্য আগবঢ়াইছে, টিঘিলঘিলাই ঘূৰি ফুৰিছে, যিকোনো কথা কৈছে, কথা তাত যিটো কৈছে ইয়াত কোৱা কথাৰ মাজত ইয়াত পাৰ্থক্য আছে, বিভিন্ন ধৰণৰ আমাক সময়মতে জনোৱা নাই, কোনোবাই মিছা এটা ভ্ৰান্তি কেতিয়াবা যদি কৈছে তেওঁলোকেই কৈছে, বিভিন্ন সময়ত তেওঁলোকে ভিডিঅ' এটা এটাকৈ মানুহৰ মাজত দি আছে, কোনে দিছে, কোন চ'ৰ্চ কি, এইবোৰ কোনো ধৰণৰ বিচাৰ হোৱা নাই। এতিয়া এই কামটো লেটাৰ ৰেগটৰী দিয়াটো কিয় আমাৰ জৰুৰী সেই কথাও মই ক'ব কৈছোঁ। কাৰণ সকলোৱে জানে যে মূল অভিযুক্ত হ'ল শ্যামকানু মহন্ত। তেওঁ ক'ত আছে? ছিংগাপুৰত আছে। তেওঁ কি কাৰণে দিব লাগে লেটাৰ ৰেগটৰী, কি কাৰণে দিব লাগে? কাৰণ তেওঁ সাক্ষ্য নষ্ট কৰিব পাৰে,
বাকী থকা আন যিবোৰ সাক্ষী আছে তেওঁলোকক প্ৰভাৱিত কৰিব পাৰে আৰু তেওঁ আত্মগোপন কৰিব পাৰে, নতুবা তেওঁ পলাই যাব পাৰে যাৰ লগত ভাৰতবৰ্ষৰ যাৰ লগত প্ৰত্যাৰ্পণ চুক্তি নাই। ধৰি ল'লোঁ বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ কোনো প্ৰত্যাৰ্পণ চুক্তি নাই। বাংলাদেশলৈ যদি শ্যামকানু মহন্ত পলাই যায় কেতিয়াও তাৰ পৰা হঠাৎ আনিব নোৱাৰিব, কাৰণ যিহেতু প্ৰত্যাৰ্পণ চুক্তি নাই। ইণ্টাৰপলৰ নটিচ দিব লাগিব, দীঘলীয়া প্ৰক্ৰিয়া, তদন্ত নহ'ব। গতিকে আমাৰ মনত প্ৰশ্ন উদয় হৈছে যে শ্যামকানুক আচলতে যিহেতু তেওঁলোকৰ পৰিয়ালৰ লগত অতি নিবিড় সম্পৰ্ক, তেওঁৰ দুগৰাকী জ্যেষ্ঠ ভাতৃ বা আন ভাতৃসকলৰ লগত চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অতি নিকট সম্পৰ্ক আছে, সেইকাৰণে তেওঁক সুযোগ দিয়া হৈছে নেকি, বা এনেকুৱা ধৰণৰ এনেকৈ কিয় গোটেই কথাটোত শিথিলতা অনা হৈছে, কিয় ঢিলাই দিয়া হৈছে, কিয় সুযোগ দিয়া হৈছে, নে জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলিয়েই অসমৰ মুখ্যমন্ত্ৰীয়ে এই তদন্ত প্ৰক্ৰিয়াত হেমাহি আৰু লেহেমীয়া যিমান কঠোৰ হ'ব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক যেনেধৰণে ন্যায় প্ৰদান জনগণক কৰিব লাগে কৰাৰ ক'ৰবাত জটিলতা বা প্ৰত্যাহ্বান আছে নেকি, যাৰ কাৰণে এই কামটো তেওঁ স্থবিৰ কৰিছে, এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এতিয়া মই এই কথা ইতিমধ্যে কৈছোঁ যে গুৱাহাটীত থকাসকলৰ মোবাইল ফোন তেওঁলোকে জব্দ কৰা নাই, কৰায়ত্ব কৰা নাই, সাক্ষী লোৱা নাই। যোৱাকালি কিছুমান কথা উলিয়াই দিছে, যি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, অভিযুক্ত 4গৰাকীৰ নাম উল্লেখ কৰিছে, সঞ্জীৱ নাৰায়ণৰ নাম উল্লেখ কৰিছে, শ্যামকানু মহন্তৰ নাম উল্লেখ কৰিছে, শেখৰ গোস্বামীৰ নাম উল্লেখ কৰিছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম উল্লেখ কৰিছে। কিন্তু তালৈ যোৱা মানুহ আৰু বহুত আছে, তাত অমৃতপ্ৰভা বুলি কোৱা মানুহ মহিলাগৰাকী আছে, সন্দীপন গাৰ্গ আছে, এনেকৈ কেইবাগৰাকীও মানুহ আছে, তেওঁলোককোতো সাক্ষী ল'ব লাগে। এই খণ্ডকে যিবোৰ ভিডিঅ' আহিছে তাত দেখিব যে শেষত এগৰাকী কাটি দিয়াৰ সময়ত এগৰাকী মহিলাৰ মাত ওলায়, এগৰাকী মহিলাৰ মাত আপোনালোকে শুনিব। তাৰমানে এই গোটেই ভিডিঅ'বোৰ কৰা মহিলাগৰাকী অমৃতপ্ৰভা মহন্ত যে হয়, এই কথাটো আমাৰ মনলৈ আহিছে। তদন্ত কৰাৰ দায়িত্ব চৰকাৰৰ, কিন্তু আমি দেখা যিবোৰ ছাবষ্টেঞ্চিয়েল এভিডেন্স বুলি কয়, যিবোৰ আমি দেখা পাইছোঁ, যিবোৰ আমাৰ দৃষ্টিত পৰিছে, যিবোৰ বুজি পাইছোঁ, আৰু চৰকাৰে যিটো কামটোত যিটো গতিশীলতা নাই, গতিটো নাই, লেহেমীয়া অৱহেলা কৰা ধৰণৰ আমাৰ সকলো ৰাইজৰ অনুভৱ হৈছে, আমাৰো অনুভৱ হৈছে। সেইবোৰ লক্ষ্য ৰাখি মই এই কথাকেইটা ক'বলৈ ওলাইছোঁ। গতিকে এই কথাখিনি আমি উল্লেখ কৰিছোঁ। গতিকে এতিয়া এটা বিষয় যে ছিংগাপুৰত যিসকল প্ৰবাসী আছে, আৰু এটা কথা, শ্যামকানুৰ পাছপৰ্ট কিয় বাতিল কৰা নাই, ভিজা কিয় বাতিল কৰা নাই আজিলৈকে, ভিজা কেঞ্চেল কৰি কিয়? ফৰেইন মিনিষ্টাৰ আমাৰ অসমৰ, ষ্টেট ফৰেইন এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ, আজিলৈকেতো এইটো কথা যে ভিজা তেওঁৰ বাতিল কৰা হৈছে, পাছপৰ্ট তেওঁ বাতিল কৰা হৈছে, তেওঁক বন্দী কৰা হ'ল, তেওঁক মানুহ পঠাই দিয়া হ'ল, এই কামটো কিয় কৰা হোৱা নাই? গতিকে এইবোৰ কথাই আমাক সকলোকে আমাৰ মনলৈ সন্দেহ আনিছে। আমি আজিও পুনৰ এই কথা উল্লেখ কৰিছোঁ যে নিকট ঘনিষ্ঠ সম্পৰ্ক থকাৰ কাৰণে এই কথা বতৰাবোৰ ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে। সমাজৰ নৈতিকতা, সমাজৰ ৰুচি, সমাজৰ সংস্কৃতি এইবোৰক জলাঞ্জলি দি মৌজ মস্তি কৰিব আৰু আমাৰ ধন, জনগণৰ ধন সুৰাহুৰে তেওঁলোকে শুহি নিব, টাৰ্চেন মিত্তলৰ কথা আলোচনা হ'ব লাগিব। কোনোবাই কৈছে যে নহয় বহুত দিনত এৰি দিলে, এতিয়াও পইচা কিয় যায়? আমাৰ মৌলিক প্ৰশ্ন সেইটো। আৰে কোনে বনালে টাৰ্চেন মিত্তল? চাইকেল ঠেলি ফুৰা টাৰ্চেন মিত্তল আজি গৈ 40-45টা মানুহক মেনেজ কৰিব পৰা হ'ল। কাৰ আধাৰটো কি? জখলা কি? জখলাখনক যে শোষণ কৰি শেষ কৰি দিয়া হৈছে। আজি বৈ এই 100% কপিৰাইট পাব লাগে নে নালাগে? তুমি হৈ গ'লা, তুমি 500 কোটি টকাৰ মালিক হৈ গ'লা, এতিয়া 100% কপিৰাইট জানি শুনিয়ে যাৰ পৰা মোৰ জীৱন বনিলে, ইম'চনেল ডাইলগ দি লাভ নাই, ইম'চনেল ডাইলগ মাৰি লাভ নাই। ইয়াতে এই নৱগ্ৰহত আমি বহি এইবোৰ কথা পাতিলোঁ, এইবোৰ ডাইলগ আমি নুশুনো। তুমি আজি মালিক হ'লা কাৰ কাৰণে? ইমান কোটি টকা। আৰু এইবোৰ যে দালাল, এইবোৰ দালালৰ এজেণ্ট হয়। সিদ্ধাৰ্থ শৰ্মা, সিদ্ধাৰ্থ টুডি, এইবোৰ তেওঁৰে এজেণ্ট হয়। এইবোৰ যে পাতে কিবা এয়াৰ ৰেহমানৰ প্ৰগ্ৰেম, সিদ্ধাৰ্থ টুডি, এইবোৰ তেওঁৰে। এইবোৰ চব এই টাৰ্চেন মিত্তলৰ দালালৰ এজেণ্টবোৰ মেলি থৈছে অসমখনক এনেকৈ শোষণ কৰিবৰ কাৰণে। বনিয়া গোষ্ঠীয়ে এনেকৈ অসমৰ আৱেগক, অসমৰ স্বাভিমানক এনেকৈ বাৰে বাৰে ব্যৱহাৰ কৰিব, এই কথা হ'ব নোৱাৰিব। বেপাৰ কৰিবলৈ দিয়া নহ'ব, বেপাৰ কৰিবলৈ কাকো দিয়া নহ'ব। অসমৰ আৱেগক লৈ বেপাৰ নকৰিব, অসমৰ স্বাভিমান আৰু অসমৰ সম্পদক লৈ বেপাৰ নকৰিব। এই টাৰ্চেন মিত্তলৰ কথাটোক মানুহে কিয় ইমান অৱহেলা কৰি ৰাখিছে মই বুজি পোৱা নাই। এওঁ হ'ল মেইন কালপ্ৰিট।
সুখী মানে হুহি খোৱা বুলি কয় যে তেজ হুহি খোৱা দালালসকলৰ চৰ্দাৰ হ'ল টাৰ্চেন মিত্তল, চৰ্দাৰৰ যিবোৰ এজেণ্ট সেইবোৰ হৈ গ'ল সিদ্ধাৰ্থ শৰ্মা, সিদ্ধাৰ্থ টুডি। এইবোৰ পূৰা তদন্ত হ'ব লাগিব আৰু এৰি দিয়া নহ'ব। ভৱিষ্যতৰ দিন এতিয়া চৰকাৰে এৰি দিলেও ভৱিষ্যতৰ দিনসমূহত কিবা কাৰণে আমাৰ চৰকাৰ যদি আহে এটা হাৰি নাযাব, যিমানবোৰ আছে এটা মানুহ এই অনৈতিকতাৰ বজাৰ সৃষ্টি কৰা, সাম্ৰাজ্য সৃষ্টি কৰা, এই শোষণ নিষ্পেষণ চলোৱা এটা মানুহকো এৰি দিয়া নহ'ব। পৰৱৰ্তী দিনসমূহত চৰকাৰ হ'ব, এওঁলোকৰ দিনত যদি হাৰি যাবও যদি স্কোপ লয়, আঙুলিৰ ফাকেৰে যদি সৰকিও যায়, আমি কৈ থ'ব খুজিছোঁ কোনো কাৰণতে কেতিয়াও এই শোষণকাৰীৰ দলে অনৈতিকতাৰ সাম্ৰাজ্য সৃষ্টি কৰা দল আৰু এই অনৈতিকতাৰ বজাৰ সমাৰ কৰি থকা যিসকল ব্যক্তি আছে কোনেও কেতিয়াও ৰেহাই নাপায়।